নমস্কাৰ মই প্ৰদীপ আজি মই এজন অংকৰ টিউচন মাষ্টৰৰ কথা ক'বলৈ ওলাইছো মাষ্টৰজনৰ নাম হ'ল বিকাশ বিকাশে খুব ধুনীয়া অংক বুজায় আৰু সেইভাবে স্কুলত পঢ়াৰ উপৰিও যথেষ্ট টিউচন আছে এদিনাখন বিকাশে এঠাইলৈ গৈ থাকোতে দেখা পালে যে তেওঁ পঢ়ুৱা এজনী ছাত্ৰীয়ে এজন ল'ৰাৰ হাতত ধৰি খুব আন্তৰিকতাৰে গৈ আছে আৰু বিকাশে যেতিয়া দেখিলে অকণমান মন কৰিলে মন কৰাৰ লগে লগে ছোৱালীজনীয়েও বিকাশ ছাৰক দেখি অকণমান লাজ কৰি নেদেখাৰ ভাও ধৰিলে কিন্তু বিকাশ ছাৰেও ছোৱালীজনীয়ে লাজ পাব বুলি ভাবি একো এটা নকৈ নেদেখাৰ ভাও ধৰি তাৰ পৰা আঁতৰি গ'ল পিছদিনাখন যেতিয়া বিকাশ ছাৰ সেই ছোৱালীজনীক পঢ়াবলৈ যেতিয়া ঘৰলৈ গ'ল যোৱাৰ লগে লগে তেওঁলোকৰ ড্ৰয়িং ৰুমত সোমোৱাৰ লগে লগে সেই ছোৱালীজনীৰ দেউতাকে আহি বিকাশৰ গালত এটা প্ৰচণ্ড চৰ খুধাই দিলে আৰু ক'লে তোমাৰ কি ইমান সাহ মোৰ ছোৱালীজনীৰ গাত হাত দিবলৈ তোমাৰ অকণো বেয়া নালাগিল বিকাশে একো এটা ক'ব পৰা নাই কি হৈছে তথাপিতো দেউতাকৰ গালি আৰু যেতিয়া ক'লে তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা তোমাৰ মই মুখ নাচাওঁ এই বুলি কোৱাৰ লগে লগে বিকাশে অকণমান চিন্তা কৰি তাৰ পৰা ওলাই গুচি আহিল আৰু কোনোদিনে তাত টিউচন কৰিবলৈ নগ'ল কেইদিনমান পিছত প্ৰায় এমাহমান পিছত ইণ্টাৰনেটত সেই ছোৱালীজনী আৰু ল'ৰাজনৰ এটা 3 মিনিটৰ অশ্লীল ভিডিঅ' এটা ভাইৰেল হ'ল আৰু তাৰ পিছদিনাই দেউতাকে আত্মহত্যা কৰিলে এই যে কাহিনীটো এই কাহিনীটোত দেউতাকে বাৰু বিকাশক কিয় তেনেকৈ ক'লে যায় আপোনালোকে মন কৰিছেনে কি কাৰণত কৈছিল সেই কথাটো হ'ল যেতিয়া ছোৱালীজনীয়ে ল'ৰাজনৰ লগত ঘূৰি ফুৰা দেখিলে তেতিয়া ছোৱালীজনীয়ে ভাবিলে যে বিকাশ ছাৰে আহি পিছদিনা নিশ্চয় দেউতাক এই সকলোখিনি কথা কৈ দিব গতিকে নিজৰ চৰিত্ৰটো ভালে থাকিবলৈ বা ভালে থকা বুলি প্ৰমাণ কৰিবলৈ বিকাশ ছাৰৰ ওচৰত এটা মিছা কথা এটা দেউতাকক কৈ দিলে যে বিকাশ ছাৰে মোক মিছবিহেভ কৰিছে আৰু সেই কথাটোৰ পতিয়ন গৈ দেউতাকে বিকাশক তেনেকুৱা ব্যৱহাৰ কৰিলে কিন্তু এই দেউতাকে যদি অকণমান গুৰুত্ব সহকাৰে যদি ল'লেহেঁতেন বা বিশ্বাসৰে যদি অকণমান চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে এইটো নহ'লহেঁতেন আৰু তাৰ ফলতে বিকাশ ছাৰক যেতিয়া অপমান কৰা হ'ল বিকাশ ছাৰে কোনো প্ৰত্যুত্তৰ নিদিলে হয় ঠিকেই কিন্তু তাৰ ফলাফল কি হ'ল ছোৱালীজনীৰ সেই অশ্লীল ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে দেউতাকে আত্মহত্যা কৰিব লগা হ'ল এয়া হ'ল আমাৰ সমাজ ব্যৱস্থাৰ সদায় চলি থকা এটা ঘটনা বা পৰিঘটনা বুলি ক'ব পাৰি কিন্তু এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ সমাজখন বাচি থাকিবলৈ হ'লে আমি প্ৰত্যেকজনক বিশ্বাসক ল'ব লাগিব পাৰিব লাগিব আৰু আমি কাক কোনটো সময়ত কিমান বিশ্বাস কৰিব লাগিব এইটো আমি নিজে সিদ্ধান্ত ল'ব লাগিব মোক কোনোবাই এটাই কিবা এটা কৈ দিছে সেইটো কিমান বিশ্বাসযোগ্যতা আছে বা মোৰ ছোৱালীজনীয়ে বা ল'ৰাজনে কিবা এটা মোক কৈছে সেইটোৰ কিমান বিশ্বাসযোগ্যতা আছে এইটো আমি নিজে অনুভৱ কৰিব পাৰিব লাগিব আৰু যদি আমি কোনোবা এটাই কিবা এটা কৈ দিলে নিজৰ সন্তান বুলিয়ে যদি আমি তাকেই বিশ্বাস কৰি আগবাঢ়ি যাওঁ তেতিয়াহ'লে তেনেকুৱা ঘটনাৰ পুনৰাবৃত্তি আমাৰ সমাজত হৈয়ে থাকিব আশা ৰাখিছোঁ মোৰ এই কথাখিনিয়ে কাৰোবাক ক'ৰবাত সহায় কৰিব আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পুনৰ আপোনালোক সকলোকে নমস্কাৰ